তো হেল্ল' বন্ধুসকল, বলক আজি বগৰীৰ পুলিৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ বিষয় জানি লওঁ আৰু চাই লওঁ। মই প্ৰেক্টিকেল আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এইটো হ'ল বগৰীৰ পুলি। তো বহুতেই ভাবে যে এইটো গ্ৰাফটিঙৰ পুলি, কোনটো ভাঙি দিম কোনটো ৰাখি দিম তলৰ পৰা পোখা ওলালে। তো আপোনালোকক মই এটা বস্তু শিকাই দিওঁ ধুনীয়াকৈ। এইটো যিটো চাই আছে এইটো হ'ল অৰিজিনেলটো। এইটো চাব আপুনি, এয়া গ্ৰাফটিং বান্ধা আছে, এই বান্ধাৰ পৰা এনেকৈ ওলাই গৈছে। এইটো হ'ল অৰিজিনেল গছ। আৰু বাকী যিটো চিধা ষ্টাম্প, এই চিধা যিটো ষ্টাম্পটো চাই আছে, ষ্টামৰ পৰা এই গুৰৰ পৰা চাওক, এই তিনিটা পোখা ওলাইছে। এই তিনিটা চাব লোকেল গছৰ নিচিনা এনেকুৱা, কাটা থকা পাতগিলা অলপ বেলেগ ধৰণৰ, নিমিলে এইটোৰ লগতে চাওক। আৰু ষ্টামৰ পৰা ওলাইছে নে চিধাকৈ। তো এনেকুৱা ওলোৱাকেইটা ভাঙি দিব আপোনালোকে। এনেকৈ তলফালে টানি দিলে ভাঙি যায়। এনেকৈ ধৰি তলফালে এনেকৈ টানি দিব, বাছ ছিঙি গ'লে। যদি ছিঙিব নোৱাৰে তেনেহ'লে ধাৰ বেলেটেৰে ধুনীয়াকৈ কাটি দিলেই হ'ল একদম গুৰত। এয়া এনেকৈ টানি দিলেই ছিঙি যায়। তো এইটো মই ছিঙি দিলোঁ, এই তিনিটাটো ছিঙি দিলোঁ। আৰু এইটো এটা চাওক ফ্ৰেছ গছ আছে, কিন্তু এইটো আমি সদায় ৰাখিব লাগিব। এইটো ভাঙিলে কিন্তু কাম নহ'ব। এইটো অৰিজিনেল গছ, এইটো আমি ৰাখিব লাগিব। আৰু বাকী তলৰ পৰা ওলোৱাকেইটা ভাঙি দিব লাগিব। ইয়াৰ ভিতৰতে আৰু এটা কণ্ডিশ্যন হৈ যায় কেতিয়াবা, ইয়াৰ তলৰ পৰা ওলোৱা বাদ দি একদম ওপৰৰ পৰা ওলায়। এয়া চাওক, এইটো কিন্তু ওপৰৰ পৰা ওলাইছে। ইয়াৰ ষ্টাম্পটোৰ ওপৰৰ পৰা এইটো জইন আছে, জইনৰ এই ভিতৰৰ পৰা এইটো হ'ল অৰিজিনেল গছ, ঠিক আছে। আৰু ওপৰৰ পৰা এই চিধা ষ্টাম্প যিটো, এই চিধাটোৰ ওপৰতো কিন্তু ওলায় কেতিয়াবা। এইটোত ওলাইছে। যদি আপোনালোকৰ ওপৰৰ পৰা ওলায় এনেকৈ, এইটো ভাঙি দিওঁ। মই ভাঙি দিলোঁ, অৰিজিনেলটো ৰাখিব। এতিয়া আপোনালোকে ভালদৰে বুজি পাইছে। আৰু এইটো মেইন গছটো, এইটো কেতিয়াও নাভাঙিব। এইটোৰ পৰা যিমান ডাল ওলাব এইটো ৰাখি দিব, এইটোক ডাঙৰ হ'ব দিব। আৰু এইটোৰ পৰা যিমান ডাল ওলাব এইফালে, এইটো গোটেই ৰাখি দিব। আৰু বাকী ষ্টামৰ পৰা যিগিলা ডাল ওলাব, এইটো ষ্টামৰ পৰা চব ভাঙি দিব লাগিব। তো ধন্যবাদ, এইখিনিয়ে।